ওয়েলকাম টু মাই নিউ ইউটিউব চ্যানেল। অনুগ্রহ করে চ্যানেলটা সাবস্ক্রাইব কৰিব আৰু ভিডিওটা ভাল লাগিলে এটা লাইক কৰি দিব। আজি আমি আলোচনা কৰিম নৰ্থ ইষ্টৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ৰাজধানী আৰু মুখ্যমন্ত্ৰীৰ নাম আমি আলোচনা কৰিম। তো আমি ষ্টাৰ্ট কৰা হয়। ইয়াত আছে নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চল, ৰাজ্যৰ নাম, ৰাজধানীৰ নাম, মুখ্যমন্ত্ৰীৰ নাম। তো প্ৰথমে আমি ৰাজ্যৰ নাম লিখিম, তাৰপিছত ৰাজধানীৰ নাম, তাৰপিছত মুখ্যমন্ত্ৰীৰ নাম। তো গতিকে ফাৰ্ষ্ট আমি লিখিম মেঘালয় নাম্বাৰ 1। মেঘালয়ৰ ৰাজধানীৰ নাম হৈছে শ্বিলং। আৰু মেঘালয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে কনৰাড চাংমা। দুই নম্বৰত আমি আলোচনা কৰিম আসাম। অসমটো সকলোৱে জানে, আমি অসমৰে পৰা হয়। অসমখন আমি এতিয়া অসমৰ ৰাজধানী আলোচনা কৰিম। দুই নম্বৰ হৈছে অসম। অসমৰ ৰাজধানী হৈছে দিছপুৰ। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নাম সকলোৱে জানে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 3 নম্বৰ আমি আলোচনা কৰিম মিজোৰাম। মিজোৰামৰ ৰাজধানী হৈছে আইজল। আৰু ইয়াৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে লালদুহমা। 4 নম্বৰ আমি আলোচনা কৰিম মণিপুৰ। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। আৰু এই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে এন বীৰেন সিং। 5 নম্বৰ আমি আলোচনা কৰিম নাগালেণ্ড। নাগালেণ্ডৰ ৰাজধানীৰ নাম হৈছে কোহিমা। আৰু ইয়াৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে নেইফিউ ৰিঅ'। 6 নম্বৰ আমি আলোচনা কৰিম অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম সকলোৱে জানে, ইটানগৰ। আৰু ইয়াৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে পেমা খাণ্ডু। 7 নম্বৰ আমি আলোচনা কৰিম ত্ৰিপুৰা। এইটো হয় ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। ইয়াৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে মানিক সাহা।
আৰু এই 7খন হৈছে আমাৰ ভনী। এই 7খন ৰাজ্য 7 ভনী ৰাজ্য বুলি কোৱা হয়। আৰু এটা ইয়াত এড হৈছে, সেইটো হৈছে ছিকিম। ছিকিমটোক ভাইটি বুলি কোৱা হয়, অৰ্থাৎ ব্ৰাদাৰ। 8 নম্বৰ। আৰু ইয়াৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে প্ৰেম সিং। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ যিটো ইউটিউব চেনেল আছে ছাবস্ক্ৰাইব কৰিব আৰু শেষত এটা লাইক কৰি থৈ যাব।